অসমৰ ৰাইজে শোক দিৱস পালন কৰিব লাগে নিয়মমতে। গগৈয়ে সাংবিধানিক যিটো মৰ্যাদা সেই মৰ্যাদাটো তেওঁ হানি কৰিছে। আজি সংসদৰ ভিতৰত থাকি যে গোটেই ইনফৰমেশ্যনটো পাকিস্তানক দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাটোক তেওঁ উচতনি দিছে। অসমৰ জনতাৰ কাৰণে ইয়াতকৈ আৰু এটা দুৰ্ভাগ্যজনক কথা কিবা হ'ব বুলি মই নাভাবোঁ। আৰু অসমৰ কাৰণে যিমানবিলাক সাংসদ হ'ল এই সাংসদজনে এটাতকৈ নিকৃষ্ট সাংসদ বুলি আজি আমাৰ ইয়াত অভিহিত হৈছে এই পৰ্যন্ত। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা দেশৰ কাৰণে হ'ব নোৱাৰে, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ কাৰণে হ'ব নোৱাৰে। অসমৰ ৰাইজে শোক দিৱস পালন কৰিব লাগে নিয়মমতে। গগৈয়ে সাংবিধানিক যিটো মৰ্যাদা সেই মৰ্যাদাটো তেওঁ হানি কৰিছে। আজি সংসদৰ ভিতৰত থাকি যে গোটেই ইনফৰমেশ্যনটো পাকিস্তানক দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাটোক তেওঁ উচতনি দিছে। অসমৰ জনতাৰ কাৰণে ইয়াতকৈ আৰু এটা দুৰ্ভাগ্যজনক কথা কিবা হ'ব বুলি মই নাভাবোঁ। আৰু অসমৰ কাৰণে যিমানবিলাক সাংসদ হ'ল এই সাংসদজনে এটাতকৈ নিকৃষ্ট সাংসদ বুলি আজি আমাৰ ইয়াত অভিহিত হৈছে এই পৰ্যন্ত। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা দেশৰ কাৰণে হ'ব নোৱাৰে, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ কাৰণে হ'ব নোৱাৰে। অসমৰ ৰাইজে শোক দিৱস পালন কৰিব লাগে নিয়মমতে। গগৈয়ে সাংবিধানিক যিটো মৰ্যাদা সেই মৰ্যাদাটো তেওঁ হানি কৰিছে। আজি সংসদৰ ভিতৰত থাকি যে গোটেই ইনফৰমেশ্যনটো পাকিস্তানক দিয়াৰ যি ব্যৱস্থা সেই ব্যৱস্থাটোক তেওঁ উচতনি দিছে। অসমৰ জনতাৰ কাৰণে ইয়াতকৈ আৰু এটা দুৰ্ভাগ্যজনক কথা কিবা হ'ব বুলি মই নাভাবোঁ। আৰু অসমৰ কাৰণে যিমানবিলাক সাংসদ হ'ল এই সাংসদজনে এটাতকৈ নিকৃষ্ট সাংসদ বুলি আজি আমাৰ ইয়াত অভিহিত হৈছে এই পৰ্যন্ত। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা দেশৰ কাৰণে হ'ব নোৱাৰে, ইয়াতকৈ দুৰ্ভাগ্যজনক কথা অসমৰ ৰাইজৰ কাৰণে হ'ব নোৱাৰে। অসমৰ ৰাইজে শোক দিৱস পালন কৰিব লাগে নিয়মমতে।